নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকে জানে যে সমগ্ৰ অসমত গৰুৰ মাংস বিক্ৰীৰ অপৰাধত বহুত মানুহক ইতিমধ্যেই অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে। আসলতে অসমত গৰুৰ মাংস অপেনলি বিক্ৰী কৰাটো এটা অপৰাধ আৰু এই সংক্ৰান্তত আসাম গভৰ্ণমেণ্টে এখন এক্ট বনাইছে ইন দ্য ইয়াৰ অফ 2021। দ্য এক্ট ইজ The Assam Cattle Preservation Act 2021। গতিকে এই আইন অনুযায়ী মুক্তভাৱে উইদাউট লাইসেন্স এজন ব্যক্তিয়ে গো মাংস অথবা গো মাংসৰ দ্বাৰা উৎপাদিত প্ৰডাক্টস বিক্ৰী কৰিব নোৱাৰে। এই সম্পৰ্কত সেকশন 8ত স্পষ্টকৈ উল্লেখ কৰা আছে প্ৰহিবিশন অফ সেল অফ বিফ এণ্ড বিফ প্ৰডাক্টস। আৰু যদি য'ত সত্ৰ আছে, নামঘৰ আছে বা হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউশ্যন আছে অথবা হিন্দু শিখ জৈন মানুহে বসবাস কৰি আছে, গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় প্ৰতিষ্ঠান থকা অঞ্চলত উইথিন 5 কিলোমিটাৰ্ছৰ ভিতৰত গৰুৰ মাংস বেচা কিনা বন্ধ কৰা হৈছে। যদি কোনোবাই বেচে অপৰাধ হ'ব আৰু যদি কোনোবাই ক্ৰয় কৰে সেইটো অপৰাধ হ'ব। দ্যাট মিনছ সেকশন 8ত গৰুৰ মাংস ক্ৰয় বিক্ৰয় কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আপুনি যদি ডাইৰেক্টলি বা ইনডাইৰেক্টলিও যদি আপুনি ক্ৰয় কৰে তেতিয়াহ'লে আপুনি অপৰাধত লিপ্ত হ'ল। এতিয়া আহিছোঁ পেনাল্টিজ। যদি আপুনি গৰুৰ মাংস ক্ৰয় কৰিছে বা বিক্ৰী কৰিছে অপৰাধ কেনেকুৱা হ'ব, ভেৰি ইম্পৰ্টেণ্ট জনা দৰকাৰ। সেকশন 13 পেনাল্টিজ imprisonment for a term not less than 3 years but which may extend to 8 years and fine minimum 3 years পৰা 8 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে আৰু আৰ্থিক জৰিমনা হ'ব। আৰু ফাইনটো হ'ব not less than 3 lakh but which may extend to 5 lakh rupees। 3 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক জৰিমনা হ'ব পাৰে। গতিকে এই বিষয়খিনি আমি গুৰুত্ব সহকাৰে জনা উচিত। আইনটো হৈছে দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021। সেকশন 8ত সেল অফ বিফ এণ্ড বিফ প্ৰডাক্টছ প্ৰহিবিশ্যন কৰা হৈছে আৰু সেকশন 13ত পেনাল্টিছৰ কথা উল্লেখ কৰা আছে। গতিকে আপোনালোকে বিষয়খিনি জনা দৰকাৰ আৰু নিষিদ্ধ ঘোষিত অঞ্চলৰ পৰা গৰুৰ মাংস ক্ৰয় অথবা বিক্ৰয় কৰা নিষেধ। যদি অথৰিটিয়ে কাৰোবাক পাৰ্মিশ্যন দিছে বিক্ৰী কৰিবলৈ তেতিয়াহ'লে বিক্ৰী কৰিব পাৰে আৰু গ্ৰাহকে তাৰ পৰা ক্ৰয় কৰিব পাৰে। গতিকে যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।